আগত 2026 চনৰ বিধানসভা নিৰ্বাচনত অসম গণ পৰিষদ দলৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী আব্দুৰ ৰহমান। অসম গণ পৰিষদ দলৰ 2026 চনত ৰাজ্যৰ পছন্দনীয় প্ৰাৰ্থী হ'ল সমাজসেৱক আব্দুৰ ৰহমান। যিমানেই বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ দিন চমু চাপি আহিছে, সিমানেই অসম গণ পৰিষদ দলৰ নেতা কৰ্মীসকলৰ মাজত নিৰ্বাচনী তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। এবাৰ বৰপেটা জিলাৰ চেঙা বিধানসভা সমষ্টিৰ ভোটাৰ ৰাইজে আগন্তুক বিধানসভা নিৰ্বাচনত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী হিচাপে বিচাৰিছে। সমাজসেৱক আব্দুৰ ৰহমানৰ টিকেট দিলে বিপুল ভোটত জয়লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। সমাজসেৱক আব্দুৰ ৰহমানৰ লগত ঘূৰিছে একাংশ অসম গণ পৰিষদ দলৰ নেতা কৰ্মীও। এক গোপন সূত্ৰত জানিব পৰা অনুসৰি অসম গণ পৰিষদ দলৰ টিকট লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আব্দুৰ ৰহমানে ৰাজ্যৰ পৰা বিচাৰিছে আশীৰ্বাদ আৰু সহায় সহযোগিতা।